এইখিনি জেগা দেখিছে মই আছোঁ জুবিন দাৰ ঘৰত বৰ্তমান তো এয়া জুবিন দা শ্ৰদ্ধাঞ্জলি জনাইছে তো এটা কথা বেয়া লাগিছে তো ইমান ধুনীয়া এটা লোকেশ্যনত জুবিন দাই ঘৰটো বনাইছিলে কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে কিছুমান এই কি বুলি কয় ভাষাটো বুজি পোৱা নাই সেই মানুহবোৰৰ তো তেনেকুৱা মানুহৰ কাৰণে ঘৰটো ইমান ধুনীয়া লোকেশ্যনত বনাইছিলে তো সম্পূৰ্ণ কৰিব নোৱাৰিলে বহুত দুখৰ কথা ইয়াৰ পৰা সম্পূৰ্ণ ব্ৰহ্মপুত্ৰখন দেখি থাকে তো মই এটা কথাই কওঁ মুঠতে জুবিন দাৰ ন্যায় লাগে আৰু যিমানখিনি মানুহে যিমান কোটি টকা লুটিলে ন সেইখিনি আদায় কৰিব লাগে চৰকাৰক সেইটো অনুৰোধ জনাইছোঁ মই নহ'লে সেইটো মানে কি হ'ল আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰিম মানে আৰু জুবিন দাই হ'লেও ক্ষমা কৰি নিদিয়ে যিমানখিনি লুটিলে সিহঁতৰ পৰা আদায় কৰি সিহঁতৰ ঘৰ চৰ মুঠতে চব লৈ মেলি চব মানে কি হ'ল জুবিন দাৰ ঘৰটো সম্পূৰ্ণ কৰিব লাগে প্ৰথম কথা আৰু বাকীখিনি দুখীয়া মানুহক বিতাই দিব লাগে সিহঁতৰ পইচাখিনি সেইটো কথা তাৰপিছত আৰু মই ক'ব নাজানিছোঁ বাৰু কথাখিনি কিন্তু জুবিন দাৰ প্ৰথম কথা হ'ল ন্যায় লাগে আৰু সিহঁতৰ পৰা গোটেইখিনি বস্তু আদায় কৰি পিনে সিহঁতক বাটত মেলি দিব লাগে সিহঁতক কোনোৱে একো দিব নালাগে মুঠতে বাটত ঘূৰি ফুৰিব সিহঁতি খাবও দিব নালাগে শুবও দিব নালাগে মুঠতে বাটত মেলি দিব লাগে সেইটো কথা আৰু কি ক'ম আৰু তেনেকুৱা মানুহক ঘপককৈ ফাঁচিটো দিলেও ভাল নহয় 2 মিনিটত ফাঁচি দিলে মৰি থাকিব তো সেইটো কথা সেইবোৰ মানুহক ফাঁচি দিব নালাগে কষ্ট দি মাৰিব লাগে আৰু সেইবিলাকে কথা মানে ইমানে আৰু ক'বলগীয়া বহুত আছে পিছত ক'ম